বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰিছিল আৰু এবাৰ এআইইউডিএফৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভাৰ বাহিৰত। আমি পুনে পুনে আপোনালোকক সেই প্ৰতিবাদী কাৰ্যসূচীৰ মাজলৈ লৈ যাম, য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম বৰুৱা। চোচালৈ মাৰিব আহিছে, মাইক ভাঙিব আহিছে আৰু স্পিকাৰ ডেপুটি স্পিকাৰে বিশেষভাৱে ডেপুটি স্পিকাৰ আমাক প্ৰটেকশ্যন দিয়া নাই। ডেপুটি স্পিকাৰৰ মন মানসিকতা নাই প্ৰটেকশ্যন দিয়াৰ। গতিকে আমি বাহিৰৰ জেওৰা বনাইছোঁ, তাতে বেৰা দি দিম যাতে বিজেপিৰ সেই বিধায়কসকল যিসকলে গুণ্ডাগিৰি কৰিব আহিব নোৱাৰে, ৰাস্তা বন্ধ কৰিম আমি ভিতৰত। অভিযানটো আছে নাই? ধৰক ইতিমধ্যে উপাধ্যক্ষই কৈছে যে প্ৰটেকশ্যনটো আমি ল'ব লাগিব। স্পিকাৰ আমাৰ প্ৰটেকশ্যন দিয়া নাই। বিজেপিৰ বিধায়কসকলে আমাক খেদি আহিব, মাৰিব আহিব, আমিতো মাৰ খাব নোৱাৰোঁ। গতিকে নিজৰ প্ৰটেকশ্যন নিজে ল'ব লাগিব। আমি বাহিদি তাতে বেৰা দি দিলে উৎপাত কৰিব আহিব নোৱাৰে তেখেতসকলে। কমচে কম বেৰা দি দিম। আমি আমাৰ ঠাইত থাকি বিধানসভাৰ কাৰ্যসূচী অসমীয়া জনতাৰ কাৰণে, অসমৰ কাৰণে মাত মাতিম। এইখিনিয়ে কথা। ধন্যবাদ জনাইছোঁ। সেয়া আছিল ৰফিকুল ইছলাম ডাঙৰীয়া। ঠিক তেনেধৰণে কাছিমি ডাঙৰীয়াও আছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম যে পুনৰবাৰ দেখুৱাইছোঁ যে বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ অভাৱতা গ্ৰহণযোগ্য নহয়। এআইইউডিএফৰ বিধায়কসকল আছে, সুজামুদ্দিন লস্কৰ ডাঙৰীয়াও আছে। যে আজিৰ দিনটো তেনেকুৱা ধৰণৰ পৰিৱেশ য'ত জেওৰা জপনা লৈ আপোনালোক ওলাই। এতিয়া আপোনালোকে দেখিছে এই এছেম্বলিত যিটো পৰিৱেশ হৈছে, আমাৰ বিৰোধী বিধায়কক আক্ৰমণ দি আছে বিজেপি বিধায়কে। সেই কাৰণত জেবৰা লৈ আহিব লগা হৈছে। আমাৰ নিজৰ প্ৰটেকশ্যন লাগিব। উপাধ্যক্ষ অধ্যক্ষই প্ৰটেকশ্যন দিব পৰা নাই, সেই কাৰণত আমি এইটো কৰি আছোঁ। জ্যেষ্ঠ বিধায়কগৰাকী আছে যে এইটো বিধানসভাৰ যে তেওঁলোকে যি নিয়ম নীতিমতে চলাব লাগিছে, তেওঁলোকে সেইটো চলোৱাত ব্যৰ্থ হৈছে। যাৰ কাৰণে আমি সদস্যসকলে নিৰাপত্তাহীনতাত ভুগি আছোঁ। নিজৰ নিৰাপত্তাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ আজি, যে আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা আমি নিজে ল'ব লাগিব। এইটোৱে আমি প্ৰতীয়মান কৰিব বিচাৰিছোঁ। অধ্যক্ষ উপাধ্যক্ষৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে আৰু তাৰ লগে লগে আমি দেখুৱাইছোঁ যে ভিতৰ ভাগত সন্মুখ ভাগত তেওঁলোক সোমাইছে, যে যি বিধানসভাৰ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ বিচাৰিছে, য'ত তেওঁলোকে জপনা লৈ আহিছে। কিন্তু ভিতৰ ভাগত হয়তো জপনালৈ হয়তো তেওঁলোকক সোমাব প্ৰৱেশ কৰিবলৈ হয়তো দিয়া হোৱা নাই বা নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে। জেওৰা প্ৰটেকশ্যন বিচাৰিছে বা জেওৰা লৈ পেলাই তেওঁলোকে সুৰক্ষা দিব বিচাৰিছে, নিজৰ সুৰক্ষা। গতিকে এক অভাৱনীয় পৰিৱেশ বুলি ক'ব লাগিব অসম বিধানসভা চৌহদত। এফালে যদি কংগ্ৰেছে ক'লা পোচাক পিন্ধি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, ঠিক তেনেধৰণে যদি আমি ক'বলৈ যাওঁ এআইইউডিএফৰ যিসকল বিধায়ক আছে, সেই বিধায়কসকলে হাতত জপনা লৈ পেলাই সন্মুখত যাতে বিধানসভাৰ যি ভিতৰ ভাগত সদনত বহোঁতে সন্মুখত যাতে এই জপনা দি থব পাৰে, তাৰ বাবে এই জপনা লৈ পেলাই তেওঁলোক ভিতৰ ভাগত প্ৰৱেশ কৰিব বিচাৰিছে, যে জেওৰা জপনা লৈ প্ৰৱেশ কৰিছে। গতিকে এই পৰিৱেশটো অসম বিধানসভাৰ এক নজিৰবিহীন পৰিৱেশ বুলি ক'ব লাগিব। অসম বিধানসভাৰ ইতিহাসত হয়তো এনেধৰণৰ পৰিৱেশ হোৱা নাছিল। আমাৰ যিমান এনেধৰণে জেওৰা জপনা লৈ বিধায়ক প্ৰৱেশ কৰিব। আচলতে মোৰতো কথাটো হৈছে অসম বিধানসভাত আজিলৈকে ইতিহাসত নাই যে কোনোবা চেয়াৰৰ পৰা উঠি আহি কাৰোবাক আক্ৰমণ কৰা, বিধায়কক আক্ৰমণ কৰা, চৰকাৰ পক্ষই বিৰোধীক আক্ৰমণ কৰা, এনেকুৱা ধৰণৰ শাৰীৰিকভাৱে চলোৱাৰ যিটো ঘটনা সেইটো অসম বিধানসভাত নাছিল। সেইকাৰণে আমি আমাৰ প্ৰটেকশ্যন বিচাৰি জেওৰালৈ বিধানসভাত সোমাইছোঁ, আমাৰ নিজৰ প্ৰটেকশ্যন বিচাৰি। নিজৰ প্ৰটেকশ্যন বিচাৰিছে আমি। আৰু বাহিৰভাগৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ। উপমন্যুৰ ৰাভা আছে, যে এনেধৰণে বাহিৰভাগতে তেওঁলোকক বাধা প্ৰদান কৰা হৈছে। কিন্তু কথাটো হ'ল যে অসম বিধানসভাৰ ইতিহাসত হয়তো এয়াই প্ৰথম ঘটনা হ'ব এনেধৰণে, য'ত জেওৰা জপনালৈ বিধায়ক আহিবলগীয়া হৈছে, ভিতৰ ভাগত প্ৰৱেশ হ'বলৈ চেষ্টা কৰা হৈছে। কিন্তু জেওৰা জপনালৈ তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই জেওৰা জপনালৈ। গতিকে এই মুহূৰ্তত বিধানসভাৰ যি মূল সদনৰ ভিতৰ ভাগলৈ যোৱা মূল পথ, সেই পথৰ বাহিৰ মূল প্ৰৱেশ পথ আছে, সেই মূল প্ৰৱেশ পথত এনেধৰণে তেওঁলোকক বাধা দিয়া হৈছে, মূল দুৱাৰত তেওঁলোকক বাধা দিয়া হৈছে। কিন্তু তেওঁলোকে জেওৰা জপনালৈ ভিতৰ ভাগলৈ প্ৰৱেশ কৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম বিধানসভাৰ ইতিহাসত হয়তো এয়া নজিৰবিহীন ঘটনা, এয়া প্ৰথম ঘটনা য'ত বিধায়কে জেওৰা জপনা হাতত লৈ ভিতৰ ভাগত প্ৰৱেশ কৰিছে। হয়তো এনে দৃশ্য কোনেও দেখা নাছিল অসম বিধানসভাৰ বা অসমৰ ৰাইজে হয়তো প্ৰত্যক্ষ কৰা নাছিল। কিন্তু আমি দেখুৱাইছোঁ এআইইউডিএফৰ বিধায়ক এনেধৰণে সদনৰ ভিতৰত প্ৰৱেশ কৰিছে। পূৰ্বতে এনেধৰণৰ ঘটনা হোৱা নাছিল। আৰু আজিৰ দিনটোত আমি দেখুৱাইছোঁ এয়া হৈছে অসম বিধানসভাৰ ভিতৰ ভাগৰ দৃশ্য। আৰু জেওৰা জপনালৈ তেওঁলোক প্ৰৱেশ কৰিছে, কিন্তু নিৰাপত্তাৰক্ষীয়ে ভিতৰ ভাগলৈ তেওঁলোকক এইখিনি লৈ যাবলৈ দিয়া হোৱা নাই। গতিকে বাহিৰতে তেওঁলোকক বা মূল সদনৰ লৈ প্ৰৱেশ কৰা আগমুহূৰ্ততে তেওঁলোকে এনেধৰণে বাধা দিছে। গতিকে পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ। এয়া হৈছে অসম বিধানসভাৰ পবিত্ৰ অসম বিধানসভাৰ
ভিতৰৰ পৰিৱেশ য'ত জেওৰা জপনালৈ এক নজিৰবিহীন আচলতে ঘটনা সংঘটিত হৈছে আচলতে অসম বিধানসভাৰ যি গৰিমা অসম বিধানসভাৰ যি মৰ্যাদা সেয়া কেনেধৰণে অক্ষুণ্ণ ৰাখে অধ্যক্ষ উপাধ্যক্ষই কাৰণ আজিৰ দিনটো তেনেধৰণৰ এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে সকলো আছে আমি তেওঁলোকৰ কাষলৈ যাম ইতিমধ্যে ভিতৰ ভাগলৈ প্ৰৱেশ কৰিলে ভিতৰলৈও আপোনালোকে লৈ যাব নেকি নিশ্চয়কৈ যেনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে ৰূপজ্যোতি কৰ্মীয়ে জেওৰাৰ বাহিৰে আমি অপজিশ্যনৰ কোনো ৰক্ষা নাই এইকাৰণে আজি এই প্ৰতিবাদ যোগে আমি গণতন্ত্ৰ যাতে সুস্থ পৰিৱেশ হয় তাৰ কাৰণে আমি এইটো প্ৰতিবাদ কৰিবলৈ লৈছো প্ৰতিবাদ কৰি আছে যে ৰফিকুল ইছলাম ডাঙৰীয়াও আছে হয় প্ৰথম এইটো ইতিহাসত এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই বিজেপিৰ বিধায়কৰ গুণ্ডাগিৰিৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতসকলে শৌচালয় আহে বিৰোধীক মাৰিবলৈ আহে নিজৰ সিটৰ পৰা উঠি বিৰোধীৰ এৰিয়াত সোমাই যায় গতিকে আৰু স্পিকাৰ আমাক প্ৰটেকশ্যন দিয়া নাই ডেপুটি স্পিকাৰে সেইজন গুণ্ডা বিধায়কৰ পক্ষ লয় গতিকে আমি নিজৰ প্ৰটেকশ্যন নিজে ল'ব লাগিব আমি যেহেতু বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব গতিকে তাতে আমি বেৰা দিম যাতে সেই গুণ্ডাসকল যিসকল আক্ৰমণ কৰাৰ মানসিকতা থাকে তেখেতসকলে সোমাই আহিব নোৱাৰে বিৰোধীৰ ফালে যাতে সোমাব নোৱাৰে তাৰ কাৰণে বাহিৰে জেওৰা দি আমি আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম নিজৰ প্ৰটেকশ্যন নিজে কৰিম আমি সুৰক্ষা নিজে ল'ম কিন্তু আমি দেখুৱাইছো যে ভিতৰ ভাগলৈ মূল সদনৰ ভিতৰ ভাগলৈ তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আমি অসম বিধানসভাৰ ভিতৰৰ পৰিৱেশ কিছু দেখুৱাই আছো ইতিমধ্যে নিৰাপত্তাৰক্ষীসকলেও সংবাদ মাধ্যমকো অনুৰোধ কৰিছে যাতে বাহিৰ ভাগলৈ ওলাই যাব লাগে আৰু এই মুহূৰ্তত আমি পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাইছো বাহিৰত এনেধৰণেই নিৰাপত্তাৰক্ষীসকলে ইউআইডিএফৰ বিধায়কসকলক বাধা প্ৰদান কৰিছে বা বাহিৰতে তেওঁলোকক ৰখাই থোৱা হৈছে ৰাজদীপ আমি আপোনালোকক সদনৰ বাহিৰৰ পৰা পৰিৱেশ দেখুৱাই গৈছোঁ সদনৰ বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদৰ পিছত এতিয়া ইউডিএফৰ বিধায়কসকলে প্ৰতিবাদ কৰিছে হাতত জেওৰা তেওঁলোকে লৈ আহিছে আৰু তেওঁলোকে জেওৰা লৈ এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যিহেতু নিজৰ আসনৰ পৰা উঠি গৈ ৰূপজ্যোতি কুৰ্মীয়ে অন্য বিধায়কক আক্ৰমণ কৰিবলৈ লৈছিল বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ লৈছিল পবিত্ৰ সদনত আৰু তাৰ পিছত এতিয়া তেওঁলোকে হাতত জপনা লৈ এইদৰে আহিছে হাতত জেওৰা লৈ এইদৰে আহিছে আৰু হাতত জেওৰা লৈ আহি তেওঁলোকে কৈছে যে ৰূপজ্যোতি কুৰ্মীৰ এই ধৰণৰ যি অভব্য আচৰণত তেওঁলোক শংকিত আৰু তেওঁলোকে নিজৰ প্ৰতিৰক্ষাৰ বাবে এইদৰে জেওৰা আৰি দি তেওঁলোকে বিধানসভাত আসন গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে আৰু বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে